जोङो जानुवारि हालागै एपइन्टमेन्टखौ होनो हासिगोन मोनसेबो खालि दोननाय नङा दा गासै फिलाप खालामनो मोनो आमार सन्मानीय एडुकेशन डिपार्टमेन्टर इएम रबिराम नार्जारी डाঙरियाय मिडियार আগত কৈছিলে যে ডিসেম্বৰ মাহৰ শেষৰ ফালে মেৰিট লিষ্টটো মানে এলপি ইউপিৰ মেৰিট লিষ্টটো দিব আৰু ডিসেম্বৰ মাহৰ শেষৰ ফালে মানে মেৰিট লিষ্টটো দি পেলাই এপইন্টমেন্টটো দিব তাৰ পিছত পাল্টিকেল কথাটো উলুটা মাৰিলে ডকুমেন্টস কিবা কিবি চোৱাচিত মানে নিৰীক্ষণ কৰিব লাগে পৰীক্ষণ কৰিব লাগে পুনৰবাৰ সেই কাৰণে দিলে হ'ল দেৰি লাগিল সেই কাৰণে বলো জানুৱাৰী মাহত আমি দি দিম এতিয়া 2026 বৰ্ষৰ আজি হ'ল 2 জানুৱাৰী কোনো বৰ্তমান মই খবৰ টবৰ পোৱা নাই মিডিয়াৰ আগতো কোনো মানে বক্তব্য ৰখা দেখা পোৱা নাই আমাৰ সন্মানীয় ইএম ডাঙৰীয়াৰ পৰা এতিয়া মই এইটো ভিডিঅ'ৰ পৰা এইটোৱে মানে অনুৰোধ কৰিম বিটিসি চৰকাৰক আৰু আমাৰ সন্মানীয় এডুকেশ্যন ডিপাৰ্টমেন্টৰ ইএম ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক এইটোৱে আহ্বান কৰিম যে অতি সোনকালে এই বিটিসিৰ জি এলপি আৰু ইউপিৰ মেৰিট লিষ্টটো পাব্লিছ কৰি পেলাই এপইন্টমেন্টটো যাতে সোনকালে দি দিয়ে কাৰণ বহুতো মানে ক্যান্ডিডেট ৰৈ আছে এইটো মেৰিট লিষ্টটো আৰু এটা কথা মই আহ্বান কৰিম যে সেই মানে বেছি দিন হোৱা নাই অসম চৰকাৰৰ তৰফৰ পৰা 5500 মানে এপইন্টমেন্টটো দিলে তাতে বিটিসিৰ পৰা কমেও মানে অসমীয়া মিডিয়াম হওক বড়ো মিডিয়ামৰ 50টা না কিবা আছিল অসমীয়া মিডিয়ামত বেছি গৈছে মানে সেইকেইটাক মানে উইথড্ৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰক নহলে এই পোষ্টখিনি মাৰা যাব মনে মনে ভৰাই দিব মানে সেই কাৰণে বিটিসিত মানে উইথড্ৰল ব্যৱস্থাটো কৰিব লাগে এইটো হ'ল এছামিছ মিডিয়াম হওক বা বড়ো মিডিয়াম হওক সোনকালে যাতে এইটো যেনেকৈ ডিডব্লিউএ মানে উইথড্ৰলৰ যি ব্যৱস্থাটো গ্ৰহণ কৰিছে ঠিক তেনেকৈ যাতে বিটিসিটো এই অসমত 5500 মানে যিমান যি চাকৰি পালে তেওঁলোকে উইথড্ৰল কৰে কিছুমান কম নম্বৰ থকা গিলা কম পাৰ্চেন্ট থকা বিলাক মানে চাকৰিটো লাভ কৰিব সেই কাৰণে মই বিটিসি চৰকাৰক এটি অনুৰোধ কৰিম নহলে মানে ওভাৰলেপিং হৈ যাব তো এইখিনিয়ে কলো আপোনালোকে ভিডিঅটো যাতে শেয়াৰ কৰক ধন্যবাদ 984টা পোস্ট खालि दं दा बेफोरबायदि खालिखौ जोङो इमिडिएट फिलआप खालामनानै लानांगौ आरो बेसिकलि गासै माने बुंनो थांबा बर' मिडियाम स्कुलावनो दस्रा मिडियामाव नङा बर' मिडियामाव आरोखि बर' बिजोङाव दा बेफोर फिलआप खालामनांगौनि प्रसेसखौ दा लानाय जादों सिगां एलपि आरो एमइनिखौ